গোটেইখিনি কথা আজি মিটিঙত আমাৰ নেতাই কোৱাৰ পিছতহে মই ক'ব পৰা অৱস্থাত হ'ব। মই ভাবোঁ যে বিৰোধী ঐক্যৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে সকলো বিজেপি বিৰোধী দল একত্ৰিতভাৱে যুঁজ কৰাৰ প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত যিটো বিৰোধীৰ মিত্ৰতা নিশ্চিতভাৱে হ'বই। গতিকে বাকী যিবিলাক কথা নিশ্চয় মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদৰ লগতেই হওক যিবিলাক কথা বতৰা এতিয়ালৈকে হৈছে বা কথাৰ অগ্ৰগতি কিমানখিনি হৈছে এই গোটেইখিনি কথা আজিৰ সভাত আমাৰ সভাপতি ডাঙৰীয়াৰ পৰা গম পোৱাৰ পিছতহে পৰৱৰ্তী কথাবিলাক মই ক'ব পৰা অৱস্থা হ'ব। এই গোটেইখিনি কথা যিহেতু অৱগত হোৱা নাই, সভাপতিৰ পৰা গম পোৱাৰ পিছতহে মই ক'ব পৰা হ'ব। মই এই বিষয়ে একোৱেই গম নাপাওঁ, সভাপতিৰ পৰা জনাৰ পিছতহে ক'ব পাৰিম। ক্ষতিৰটো আছেই, কাৰণ চবৰে প্ৰস্তুতিৰ কথা আছে। ৰাইজৰ দলেৰে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে এই এলায়েন্সত প্ৰত্যেকৰে নিজে নিজে প্ৰস্তুতিৰ কথা আছে, সমষ্টিভিত্তিক প্ৰস্তুতিৰ কথা আছে। গতিকে এটা অনিশ্চয়তাৰ মাজত থাকিলে সকলোৰে লছ। মই তেনেকৈ ভবা নাই, মানে এই সভাপতি ডাঙৰীয়াৰ পৰা গম পোৱাৰ পিছতহে মই ক'ব পাৰিম। আজি আপুনি ঠিকেই কৈছে, প্ৰথম আহিছোঁ ৰাইজৰ দলৰ কাৰ্যালয়লৈ প্ৰথম মিটিঙত। গতিকে কি আলোচনা হৈছে বা আজি কি আলোচনা হ'ব মই এতিয়ালৈ নাজানো। মিটিঙত যোৱাৰ একো নাজানো, আজি মিটিঙত গ'লেহে গম পাম। না, আমিতো আশা কৰিছোঁ যে বিজেপিক শাসনৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত কংগ্ৰেছে আকৰগোজ মনোভাৱ এৰি সৰু সৰু দলবোৰৰ লগত অলপ এৰা ধৰাৰ মাজেৰে তেওঁলোকে মিত্ৰতা কৰক। যদিহে তেওঁলোকে বিজেপিক আঁতৰাব খুজিছে, আৰু যদি তেওঁলোকে বিজেপিক আঁতৰাব খোজা নাই তেতিয়াহ'লেতো আৰু ক'বলগীয়া একো নাই। চাওক, এই মিত্ৰতাৰ কথাবোৰো ৰাইজৰ দলৰ পৰা আমাৰ সভাপতি বা অন্য যিসকলে কৰি আছে, মই সেইবোৰৰ লগত জড়িত নহয়। গতিকে কেনেকুৱা ধৰণৰ আকৰগোজ হৈছে, কি হৈছে মই নাজানো। আশা কৰিছোঁ যে মিত্ৰতা হ'ব। কালিও গৌৰৱ গগৈ কিবা এটা বাইট দিছে যে মিত্ৰতা হ'বই। আশা কৰোঁ অলপ এৰা ধৰাৰ মাজেৰে মিত্ৰতাটো হ'ব বুলি আশা কৰিছোঁ।